আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পিঁয়াজ ভাজি থকাৰ পৰা। মই কেৰাহীত তেল গৰম হ'ব দি পিঁয়াজৰ পেষ্ট কৰি ভাজিছোঁ। তাতে মই পিঁয়াজখিনি ভজা হোৱাৰ পিছত দিলোঁ মছলা। মছলাত আছে আদা, নহৰু, জিৰা আৰু জালুক মই পেষ্ট কৰি লৈছোঁ। মছলাটো অলপমান পানী দি দিছোঁ। মিক্সি বাতিটো আখালি যিকণ মছলা থাকে সেইখিনিও দি দিলোঁ আৰু সেনেকৈ লৰাই অলপ সময় ভাজিম। মছলা যেতিয়া তেল উপঙি আহিছে তাতে বিলাহীখিনি দি ভাজিম। এতিয়া ঢাকন মাৰি মই বিলাহীখিনি সিজিবলৈ দিম। বিলাহীখিনি সিজি গ'ল। এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছখিনি মই কেঁচাকৈ লেটিছোঁ। আৰি মাছত মই নিমখ হালধি সানি থৈ দিছিলোঁ। সেইখিনি মই দি অলপ সময় লৰাম। 2-3 মিনিটমান এনেকৈ লৰাই তাৰপৰা মই তাতে পানী দি দিম। পানীখিনি ইমানখিনি জোখত দিব যাতে মাছখিনি সিজি অলপ গ্ৰেভি হৈ থাকে। ঢাকন মাৰি সিজিব দিলোঁ। মাজে মাজে এনেকৈ অলপ লৰাই দিব। লাহে লাহে লৰাব যাতে মাছখিনি ভাঙি নাযায়। ধনিয়া দি মোৰ মাছৰ আঞ্জা ৰেডি হ'ল। খাবলৈ খুবেই টেষ্টি হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আজিলৈ আহোঁ, ধন্যবাদ।